GMCHৰ পৰা নিকুই মানে আমাৰ মুস্কান পাইছিলে জানুৱাৰী তো এনেকুৱা এটা যদি বেমেজালি আছিল ইমান লেকিং আছিল তাৰ পিছত মুস্কান কেনেকৈ পাবলৈ সক্ষম হ'ল তেওঁলোকে আমি আসলে আজি ইয়াতে লক কৰিব আহিছো তাই কাৰণ তাই বহুত বেছি ইমোশনাল হৈ আছে আমি নাৰ্সেছ কমিউনিটি ফালৰ পৰা আমি তাইক যাতে এটা ইমোশনাল সাপোৰ্ট দিব পাৰো লগতে তাইৰ ফাইনান্সিয়েল প্ৰবলেমো হ'ব এতিয়া সকলোৱে গম পাইছো গতিকে আমি যে তাইৰ লগত আছো এইখিনি সময় তাইক লক কৰিব আহিছো আৰু তাই কি কণ্ডিশনত আছে আৰু নেক্সট কি হ'বলৈ গৈ আছে আমি সেইখিনি তাইৰ পৰা জানিব আহিছো লগতে আমি এখন আসলে এপ্লিকেশন আমি ৰেডি কৰিছো যিখন আমি বৰ্তমান আমাৰ এনকুৱাৰী কমিটি এখন চলি আছে সেই এনকুৱাৰী কমিটিখনক আমি দিব বিচাৰিছো যে আমি নাৰ্সেছ কমিটি ফালৰ পৰা আমিও আমাৰ কিছুমান পইণ্ট আছে যিখিনি তেওঁলোকে ফাইনেল ভাৰ্ডিক্ট দিয়াৰ আগতে তেওঁলোকে যাতে আমাৰ পইণ্টছখিনিও যাতে কনচিডাৰ কৰে আমি সেইখিনি মানে তেওঁলোকক জনাব খুজিছো আৰু আজি আমি প্ৰতিবাদ কৰিব অহা নাই আমি জাষ্ট আজি আমি কিছুমান আনসাৰ বিচাৰি আহিছো আমি আমাৰ লগৰজনীক আমি আজি খবৰ ল'বলৈ আহিছো আমাৰ ফেলো নাৰ্ছজনীক আমি চাই লওঁ আমাৰ ভাৰ্ডিক্ট কি হ'ব আমি চাই লওঁ ইয়াৰ পিছত এনকুৱাৰী কমিটিয়ে কি ক'ব আমি চাই লওঁ আৰু তাৰ পিছত যদি প্ৰতিবাদ কৰিব লগা হয় তেতিয়া আমি ইয়াৰ প্ৰতিবাদত বহিবলৈ আমি বাধ্য হ'ব লাগিব দেৱ শিশুটিৰ পিতৃ মাতৃক ক্ষমা বিচাৰিছো লগতে আমি অসমৰ সমূহ জনসাধাৰণক ক্ষমা বিচাৰিছো কাৰণ এটা শিশু গৰ্ভস্থ হোৱাৰ পৰা এগৰাকী নাৰ্ছৰ দায়িত্ব থাকে কাৰণ সেই মাতৃগৰাকী গৰ্ভস্থ স্থিতি লোৱাৰ পৰা সেই এটা পিণ্ড স্থিতি লোৱাৰ পৰা মানে মানৱ দেহ স্থিতি লোৱাৰ পৰা এগৰাকী নাৰ্ছৰ কৰ্তব্য পালন কৰি শেষত কোনো এগৰাকী নাৰ্ছেও নিবিচাৰে যে এটা দেৱ শিশু আমাৰ হাতত হত্যা হওক য'ত নেকি আমি মানৱ সেৱা কৰিবলৈ ওলাই আহিছোঁ যিজনী ছোৱালী পাছ কৰি সেই ধেমাজিৰ পৰা গুৱাহাটী মেডিকেল কলেজৰ নিচিনা ঠাইত কাম কৰিছে সি তাকো কণ্ট্ৰেকচুৱেল NHMত চাকৰি কৰিছে তেওঁ নেচেচিটি তেওঁ নিজে বুজি পাইছে তেওঁ মানৱীয়তা অনুভৱ এটা কৰি পেলাই তেওঁ নাৰ্ছিং ছাৰ্ভিচটো লৈছে এতিয়া আমাৰ মাজত মানে এনেকুৱা এটা সৃষ্টি হৈছে সেইটো অনাকাংক্ষিত দুৰ্ভাগ্যবশতঃ ইচ্ছাকৃত ভুল কেতিয়াও নহয় গতিকে মই CM ছাৰৰ ওচৰতো ক্ষমা বিচাৰিছোঁ আমাৰ মেডিকেল কলেজৰ অধ্যক্ষ তথা এডমিনিষ্ট্ৰেশ্যন সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ যিকোনো পৰিস্থিতিতে চাওক সেই শাখা অসমৰ সেই শাখা সকলোৰ পৰা ৰেফাৰেল কেছবিলাক ইয়াতে আহে আপোনালোকে নিজে চাব পাৰে কেজুৱেলিটি মুখত হওক মেডিচিন ডিপাৰ্টমেণ্ট কাৰ্ডিঅ'লজি বা এনেকুৱা অন্যান্য ছুপাৰ স্পেচিয়েলিটি যিখিনি আৰু বিশেষকৈ ক'ভিডৰ সময়ত আপোনালোকে বুজি পায় সকলোৱে জানিছে যে আমি নিজক উৎসৰ্গিত কৰিছিলোঁ আমাৰ জীৱন পৰিয়ালসমূহ উৎকৰ্ষিত কৰিছিলোঁ কিন্তু আমাৰ এটা কইনছো আমি লোৱা নাই আমি নাৰ্ছিংসকলে এটা দাবী কৰিব পাৰোঁ আপোনালোকৰ আগত অসমৰ জনসাধাৰণৰ ওচৰত সুধিব পাৰোঁ যে আমাৰ নাৰ্ছিং ডিপাৰ্টমেণ্টৰ এটা কইনছো আমি লোৱা নাই আমি যিখিনি দৰমহা চৰকাৰে আমাক দিছিল সেইখিনি সেৱা সুবিধাৰে আমি সমগ্ৰ মানৱকুলক ৰক্ষাৰ বাবে আমি নিজকে উৎসৰ্গা কৰিছিলোঁ আজি এটা দেৱ শিশু মৃত্যু হৈছে সঁচা সেয়া আমাৰো সন্তান আছে গতিকে সেয়া আমাৰ ইচ্ছাকৃত ভুল নহয় এই অনিচ্ছাকৃত ভুলৰ বাবে আমাক ৰাইজে ক্ষমা কৰি দিব লাগে আৰু দ্বিতীয় কথা যিকোনো পৰিস্থিতি যিকোনো হেৰিয়াতে লাগিলে পেচেণ্ট বেছিয়ে হওক বা কমেই হওক আজি 35টা বেবী আমি চাব লাগেনে বা নালাগে বা সেয়া উচিত হয়নে নহয় সেয়া আমি নাজানো কিন্তু সুদক্ষতাৰে কাম কৰা ছোৱালী ভানুপ্ৰিয়া আমি নাৰ্ছিং হয়তো আমাক আজি সকলোৱে ক'ব পাৰিছে 50 টকা 100 টকা লয় সেইবোৰ আচলতে আপোনালোকে অযুক্তিকৰ তৰল দিছে কাৰণ আপোনালোকে চাব পাৰে যে আমি ইমান দিন 1960 চনৰ পৰা প্ৰতিষ্ঠিত এই GMCHত কৰ্তব্য কৰা নাৰ্ছসকলক আপোনালোকে সুধিব পাৰে যে আমি কিমান টকাৰে কিমানটা বিল্ডিং বনাইছোঁ কিমান কি কৰিছোঁ আমি গুৱাহাটীৰ নিচিনা এখন মহানগৰীত চলি আছোঁ যেনে তেনে সেই তৰল অভিযোগটো চাওক অভিযোগ সকলোৰে থাকে কিন্তু কৰ্তব্য নিষ্ঠাতা দায়বদ্ধতা সেইখিনি যে অৱহেলা হৈছে বা নহৈছে আমি স্বীকাৰ কৰিছোঁ আমাৰ অন্ততঃ ভুলৰ বশতে কাৰণ ইমান দিন ডিউটি কৰি এটা সৰু ভুলৰ কাৰণে এটা দেৱ শিশু হেৰুৱালোঁ সেই দেৱ শিশুটো আমি কোনেও উলিয়াই দিব নোৱাৰোঁ যিকোনো মূল্যৰ বিনিময়তে আমি উলিয়াই দিব নোৱাৰোঁ গতিকে আমি অসমৰ জনসাধাৰণকো আমি তাৰ বাবে ক্ষমা বিচাৰিছোঁ কাৰণ আমি প্ৰত্যেক নাৰ্ছসকল প্ৰত্যেকেই মাতৃ গতিকে মই এইখিনি আপোনালোকক ক'ব বিচাৰোঁ আমাৰ দাবী মুখ্যমন্ত্ৰী মহোদয়ে এটা দৃষ্টিৰে চাওক যে আমাক সেৱা কৰিবলৈ আকৌ গুৱাহাটী মেডিকেল কলেজৰ নিচিনা চিকিৎসা সেৱাত আমাক মানে ব্যস্ততা জনবহুল ঠাইটুকুত আমাক সেৱা কৰাৰ বাবে এতিয়া আমাক জনসাধাৰণে যিটো মানসিকতা লৈছে বৰ্তমান মই আপোনালোকক এইটো কথা ক'ব পাৰোঁ যে অন কেমেৰা অন কৰি আমাৰ লগত কথা পাতে আমাক কয় বোলে আমাৰ সন্মুখত বেজি দিয়ক চিকিউৰিটিত গতা মাৰি পেলাই এনেকৈ সোমাই যায় এনেধৰণে আমাৰ প্ৰতি যি সেৱা মানসিকতা লৈছে যে আমাৰ প্ৰতি সেৱা মানসিকতাটো আমাৰ কাৰণে ভাল খবৰ নহয় কিন্তু জনসাধাৰণৰ কাৰণেও কিন্তু ই কেতিয়াও ভাল নহয় জনসাধাৰণৰ য'ত নেকি আমি মানৱ সেৱা কৰোঁ মানৱ কল্যাণ কৰোঁ মানৱ শৰীৰ এতিয়া চাওক আপোনালোকে এতিয়া আমাৰ ওচৰত এনেকৈ আহিছে কিন্তু আপোনালোক যেতিয়া অসুস্থ হয় এই মেডিকেল কলেজৰ কাবাক কৈ পেলাই অন্ততঃ অকণ সুবিধাজনক সেৱা বিচাৰে গতিকে এইখিনি সেৱা আমাৰ ওপৰত যদি আপোনালোকৰ আস্থা নাথাকে আমাৰ ওপৰত যদি বিশ্বাস নাথাকে এটা ভুল হ'ব পাৰে কিন্তু ইচ্ছাকৃত ভুল নহয় মই বাৰে কৈছোঁ যে এইটো ইচ্ছাকৃত
এটা নহয় অনাকাংক্ষিত ভুল এটা ইমান সুন্দৰ দেৱক শিশু কোনোবাই জানো হত্যা কৰিব পাৰে আমি জানো পাৰিম এতিয়া চাওক আইচুৰ মানুহখিনিক মৃত্যুৰ সেই সময়ত আইচুত থয় আৰু সেই সময়ত আমি সকলোৱে আশা হেৰুৱাই পেলাওঁ আপোনালোকে আশা কৰে একমাত্ৰ আমাৰ ওচৰত